হিকতি বিহু সৃষ্টি কেনেকৈ হৈছিল, কি কাৰণত হিকতি বিহু গাব লগা হ'ল, গোটেই কথাবিলাক আপোনালোকক জনাম। ঠিক আছে। নমস্কাৰ বন্ধুসকল, মই সুৰেন্দ্ৰ শদিয়া, মোৰ লগত আছে ৰাজীৱ শদিয়া। আপোনালোকে ইতিমধ্যে আমাৰ হাবি নাম গৰখীয়া নাম তেওঁ সুন্দৰভাৱে শুনালে, আপোনালোকে আদৰি লৈছে, সকলোকে ধন্যবাদ জনাইছো। পুনৰ আহিছো বিহু নাম লৈ। মানে বিহু নামটো কেনেকুৱা আছিল এই মানে আগৰ তাহানিতে মানে সেই কথাবিলাক অলপ যদি কৈ দিয়া হয়, এতিয়া কেনেকে বিহু গীত কেনেকে হৈছে। বিহু নাম চোতালত যিবিলাক আগতে মানে ধৰক গাইছিলে সেইবিলাকেই বিহু নাম আচলতে। বিহু নাম বুলি বেলেগ একো নাই, আজিকালি বিহু গীত বুলি কয় আৰু তেতিয়া বিহু নাম। আৰু কেছেটলৈ যেতিয়াৰ পৰা ধৰক বিহুবিলাক আহি গ'ল, এটা নিৰ্দিষ্ট এটা মানে সময়ত ভিতৰত সীমাবদ্ধ থাকি গ'ল বিহুবিলাক। বিহু নাম আচলতে নিৰ্দিষ্ট সময় নাথাকে। কেছেটত অহাৰ লগে লগে কি হ'ল, 4-5 মিনিটৰ ভিতৰত মানে শেষ কৰিব লগা হয়, যিহেতু সময়ৰ এটা কথা থাকে। কিন্তু আচলতে বিহু নাম কি হয়, কোনো মানে সময়ৰ নিধান নাথাকে। বহুত মানে হয়তো গোটেই ৰাতিটো এটা বিহু নামেই গোটেই ৰাতিটো চলি যায়। গতিকে মই দেখিছোঁ মানে আচলতে মই এতিয়াও আমাৰ গাঁওবিলাকত দেখিবলৈ পাওঁ এই বস্তুটো। গতিকে এই ঠিক তেনেকুৱা ধৰণৰ এভাগী বিহু নাম আপোনালোকক এই মুহূৰ্তত শুনাব বিচাৰিছোঁ। আচলতে বিহু নাম প্ৰেমক লৈও হ'ব পাৰে, প্ৰকৃতিক লৈও হ'ব পাৰে। গতিকে শুনি চাওকচোন কেনেকুৱা পায়। চম্পা ফুল ফুলিলে, ও চিঙুটা নোলালে, ও পদুম ফুল চিঙি বৈ কোনে, ও হায় এই গাভৰু কালতে ও নিউটা নোলালে, ও বুঢ়ী হলে নিব কোনে, ও জয়া মাই তোমাৰ ভালে পোৱা আছে না, ও জয়া মাই তোমাৰ ভালে পোৱা আছে না, যদি আছে কোনোবা দিবা বিদায়, অন্তৰৰ জ্বলা গৈ নিদিবা জ্বলাই, জয়া নিদিবা জ্বলাই, মৰম লগাই লগাই মৰম লগাই লগাই, জয়া মাই চেনে লগাই লগাই, জয়া মাই মৰম লগাই লগাই, জয়া মাই চেনে লগাই লগাই, জয়া মাই কি গতি কৰিলা জয়া মাই, তোমাৰ ভালে পোৱা আছে নে নাই, যদি আছে কোনোবা দিবা বিদায়, অন্তৰৰ জ্বলা গৈ নিদিবা জ্বলাই, জয়া নিদিবা জ্বলাই, মৰমে হমাই জয়া মাই, মৰমে কন্দুৱাই জয়া মাই, মৰমে কলিজা খাই জয়া মাই, তোমাৰ ভালে পোৱা আছে নে নাই, যদি আছে কোনোবা নিদিবা বিদায়, অন্তৰৰ জ্বলা গৈ
শেষ নহয় আচলতে। এই বন্ধুসকল কেনেকুৱা পালে জনাব। এয়া হৈছে বিহু নাম। আৰু যদি শুনিব খোজে আমি পৰৱৰ্তী পূজাত আপোনালোকক শুনাম, কিন্তু তথাপিতো আৰু এটা আপোনালোকক শুনাই দিছোঁ। ইয়াৰ পিছতে আমি তেওঁৰ পৰা বিদায় লওঁ। গতিকে আৰু এটা ৰাইজৰ কাৰণে হাততে এখন বহি লৈ মন্দিৰ যায় কলেজলৈ, হাততে এখন বহি লৈ মন্দিৰ যায় কলেজলৈ, মনে মনে ভাবি যায় ইঞ্জিনিয়াৰ হ'বলৈ, মনে মনে ভাবি যায় ইঞ্জিনিয়াৰ হ'বলৈ, ভবা কথা নহ'ব লৈ আহিব লাগিব, বোকা মাটি ময়াই দি ৰোৱা ৰুব লাগিব, ৰোৱা ৰুব লাগিব। তোকে আনি কিনো দিম তাকৈ খালৈ বনাই দিম, তোকে আনি কিনো দিম তাকৈ খালৈ বনাই দিম, মনে মোৰ ঘটিবলৈ গাহৰিও আনি দিম, দিনে মানুহ এনে কথা নহ'ব, সৰু গাড়ী লৈ আহিব লাগিব, লৈ আহিব লাগিব। এইবিলাক আচলতে কত লগাই গ'লে হ'ল, শেষ নহয়, তাৰমানে শেষ নহয়। যি কি নহওক বন্ধুসকল, আজিলৈ আহিছোঁ। বিহু নাম আপোনালোকে শুনিলে। ইয়াৰ পিছত আপোনালোকক শিকতি বিহু শুনাম। আৰু শিকতি বিহু বোধ কৰোঁ ৰাজীৱ শদিয়াই প্ৰথমবাৰৰ কাৰণে গাইছিলে। আৰু ৰাজীৱ শদিয়াই লিখা সেই গীতটি কৃষ্ণমণি চুতীয়াই গাই সমগ্ৰ অসমতে জনপ্ৰিয় হৈছিলে। ইয়াৰ পিছত শিকতি বিহু 7 চনতে গাইছিলোঁ, 2007 চনতে তেওঁ গাইছিলে। তাৰপিছত ধৰক মানে কৃষ্ণমণি দাক দিলোঁ মই 13 চনত 7 চনতে এওঁ গাইছিল, তাৰপিছত 13 চনত তেওঁ গাইছে। আৰু তাৰ পাছত শিকতি বিহুক লৈ বিভিন্ন চৰ্চা হৈ আছে। এটা ভিডিঅ' আমি পাইছিলো যে এইটো কি বিহু বুলি আমাৰ জুবিন গাৰ্গ ডাঙৰীয়া সুধিছিলে। মানে গতিকে আমি শিকতি বিহু শুনিম। শিকতি বিহুটো মই তেতিয়া আমাৰ শদিয়াত আমি শুনি আছো, আমাৰ বিহু প্ৰায় গালি তেনেধৰণে গীতবিলাক গাই থাকে। কিন্তু অসমত এই শিকতি বিহুৰ বিষয়ে মই পাছৰ পৰ্যায়ত বিতংভাৱে মই ৰাইজক জনাই দিম। ঠিক আছে। যিহেতু সময় আমাৰ নাটনি, গতিকে ইয়াৰ পিছৰ যিটো মানে ভিডিঅ' হ'ব আমাৰ সুৰেন্দ্ৰ শদিয়াৰ লগত, সেই ভিডিঅ'টোত আপোনালোকক শিকতি বিহু সৃষ্টি কেনেকৈ হৈছিল, কি কাৰণত শিকতি বিহু গাব লগা হ'ল, গোটেই কথাবিলাক আপোনালোকক জনাম। আজিকালি কি হৈছে, ৰাজনীতিয়ে ককাই ভাই ভনী মানে গোটেইখন কিবা খেলি মেলি কৰি পেলাইছে। ককাই ভাইৰ লগত মিল নাইকিয়া হৈছে। আৰু সেইকাৰণেই আচলতে এই গান বিশ্বায়নে গাঁওখন শুহিলে, মনবোৰ শুহিলে টকাই, বিশ্বায়নে গাঁওবোৰ শুহিলে, মনবোৰ শুহিলে টকাই, ৰাজনীতিয়ে সমাজখন ভাঙিলে, আঁতৰি গ'ল মোৰ ককাই, আঁতৰি গ'ল মোৰ ককাই। আৰু আজিকালি মানে কি হৈছে, আজিকালি ফেশ্বন টাইপৰ হৈ গৈছে। কি আমাৰ ৰাজনীতিৰ নেতাবিলাকে মানে ধৰ্মটোক লৈ আমি কি কৰি আছে, বেপাৰ হৈ কৰি আছে। কোনোবাই ৰাজনীতি কৰিছে ধৰ্মক লৈ, কোনোবা ধৰ্মক লৈ মানে বেপাৰ কৰিছে। কিন্তু আমি কি কৰিছো, তেওঁলোকৰ লগতে মানে হাত চাপৰি বজাই আছো। আমি জনাসকলে জানো যে এইটো বেয়া হৈছে, কিন্তু কবলৈ মানে কোনোৱে মানে সাহস নকৰো, বা জানিও আমি কব নিবিচাৰো, কাৰণ আমাৰ বজাৰখন বেয়া হৈ যাব। গতিকে ঠিক তেনেকুৱা এটা গীত, বিশ্বায়নে গাঁওখন শুহিলে, মনবোৰ শুহিলে টকাই, ৰাজনীতিয়ে সমাজখন ভাঙিলে, আঁতৰি গ'ল মোৰ ককাই, আঁতৰি গ'ল মোৰ ককাই। ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে, সেইদিনাই বিভেদে থিতাপি ললে। ধৰ্মৰ বৰ ঘৰত নেতাৰ খোজ পৰিলে, সেইদিনাই বিভেদে থিতাপি ললে। জুই লগা শব্দই সমাজখন ভাঙিলে,
জুই লগা শব্দই সমাজখন ভাঙিলে ইভাগে নোৱাৰি বলে ইভাগে নোৱাৰি বলে আৰু বৰ ঘৰত কি হৈ আছে সকলোৱে আমি জানো আৰু সেইকাৰণে আমি শেষৰ ফাললৈ গাইছো বৰ সমৰে বৰ ঘৰ ডুবিলে বৰ নাম ঘৰতে চাকি ধূপ জ্বলা বৰ নাম ঘৰতে চাকি ধূপ জ্বলা বুঢ়া লুইতৰে বানে গড় ভাঙিলে বান্ধুগৈ মিলি ঐ সকলো ওলা বুঢ়া লুইতৰে বানে গড় ভাঙিলে বান্ধুগৈ মিলি ঐ সকলো ওলা বিৰালি চুকতে লংবন গজিছে চকুত মোৰ পুৰণি উঠে বৰ চাং ঘনে খাই গৃহস্থৰ খবৰ নাই মকৰাই মায়া জাল গুঠে পিটনি ভৰিলে বিষ মেটেকাৰে পুখুৰীত ভৰিলে পুনি সাৱধান হবৰ হ'ল শিঙি মাছ সোমালে সাপেও পাৰিলে কণী সাপেও পাৰিলে তেওঁৰ গীতৰ মাধ্যমেৰে যে সমাজৰ প্ৰতি তেওঁৰ এটা দায়বদ্ধতা আছে আৰু গীতৰ মাধ্যমেৰে সেয়া তেওঁ দিব খোজে আৰু ৰাইজে কেনেদৰে আঁকোৱালি লয় সেয়া ৰাইজৰ কথা কিন্তু তেওঁৰ যিটো কৰ্তব্য সেই কৰ্তব্য তেওঁ পালন কৰি আছে গতিকে আমি ৰাজীৱ ভটিয়াক ধন্যবাদ জনাইছো এই গীতটোৰ কাৰণে অতি সুন্দৰ এটা গীত আৰু ৰাইজে এইটো গীত আঁকোৱালি লৈছে আৰু সাম্প্ৰতিক সময়ত এটা খুব চৰ্চিত গীত ৰাজনীতি আপোনালোকে যদি শুনা নাই মই শুনিবৰ কাৰণে আহ্বান জনাইছো মই এই স্পষ্টীকৰণ দিছো যে এইবিলাক গানৰ কাৰণে আমাক অনুষ্ঠান কৰিবলৈ খুব কম সংখ্যকে মাতে একেবাৰে নগণ্য কিছুমানেহে মাতে তাকো আমাক খুব কম পইচাত মাতে আমি এই গানবোৰ যে বনাও স্বাৰ্থত বনাও জাতিটোক ভাল পাওঁ কাৰণে বনাও ভাষাটোক ভাল পাওঁ কাৰণে বনাও ক'বলগীয়া এইকেইটা কথা সেই কথাইখন আৰু এচাইডৰ দুয়োটাই মিলাই এই বস্তুটো এনেকৈ দেখাই দিলে গৰু গৰখীয়া সুখে নাই বিহু নাম এটা 1.5 মিনিটত কেতিয়াও নহয় বিহু হেৰি নহয় যেতিয়ালৈকে মৰমৰ ধুলীয়া ঢোলত চাপৰ মাৰা মৰাইনা মেখাৰী নহয় দীঘলীয়া ইমান এটা সামৰি থলো বুলি নোকোৱালৈকে বিহু নতমে বিহু পকে নমস্কাৰ বন্ধুসকল কালি যিটো আমি হাবি নাম দিছিলো বনৰীয়া নাম আপোনালোকে আঁকোৱালি লৈছে আঁকোৱালি লোৱাৰ কাৰণে ধন্যবাদ জনাইছো আপোনালোক সকলোকে আজি গৰুখীয়া নাম খুজিছো আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কিবা নাম শুনিব খোজে আপোনালোকে জনাব আমি এই মুহূৰ্তত ৰাজীৱ ভটিয়াৰ পৰা গৰুখীয়া নামটো কেতিয়া গাইছিলে আৰু কেনেদৰে গাইছিলে গৰুখীয়া নামতো গৰু চাবলৈহে যায় তাতো ঢোল চুলটো লৈ নাযায় চাগে কেনেবাকৈ বাহিৰ হৈ যাব পাৰে কিন্তু ঢোলটো চাগে নিনিয়ে গতিকে সেই মুহূৰ্তত কেনেকৈনো গাইছিলে এইখিনি অকণমান যদি ৰাইজৰ কাৰণে কৈ দিয়ে আচলতে হেৰি মই মানে শুনা কথাহে আৰু এইবিলাক গতিকে তাহানিতে সেই গৰু চৰাওঁতে আমাৰ ককাসকলে আমাক কৈছিলে গৰু চৰাওঁতে যিবিলাক গীত গায় গৰুখীয়া লোৱাটোৱে আচলতে এইবিলাকেই গৰুখীয়া নাম কথাবিলাক প্ৰায় একেই থাকে খালি সুৰটোহে গতিকে আমি সুৰবিলাক ধৰি ৰাখিব লাগে আৰু মই সেইটোকেই চেষ্টা কৰিছোঁ আৰু গৰুখীয়া নাম ক'লে আচলতে লগত যিহেতু বাদ্যযন্ত্ৰ নাথাকে তেওঁৰ লগত এচাৰিডাল থাকে গৰু খেদাবলৈ নিয়ে যিডাল এচাৰি লগত এখন কটাৰী থাকে সেই কটাৰীখন আৰু এচাৰিডাল দুয়োটাই মিলাই সেই বস্তুটো এনেকৈ তেতিয়া গাইছিলে গৰু গৰখীয়া সুখে নাই গৰু গৰখীয়া সুখে নাই নেখাও পেটে ভৰাই কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে কৰবাত কেনেবাকৈ গৰুৱে ধানে খালে শুনো গেলা টেঙা খুব
ভাল লগা এয়া গৰখীয়া নাম আপোনাৰ কেনেকুৱা পালে আপোনালোকে জনাব কিন্তু মোৰ এই গীতবিলাকত কিবা এটা মাদকতা বিচাৰি পাওঁ এই মানে পুৰণা যিবিলাক গৰখীয়া নাম হওক বা বনৰীয়া নাম হওক এইবিলাক প্ৰায় এতিয়াতো লুপ্ত হৈ গৈছে আমাৰ এই মৰাণ জনগোষ্ঠীসকলৰ মাজত কিন্তু অকণমান দেখিবলৈ পোৱা যায় দেই পোৱা যায় তেওঁলোকৰ মাজত অকণমান কিবা এটা বিচাৰি পোৱা যায় গতিকে তাৰমানে মই কেলৈ কৈছো এবাৰ মই কাকো পথাৰতে বনৰীয়া নাম গাই আছো অনুষ্ঠান এটাত তেতিয়া মানে এজন মৰাণ জনগোষ্ঠীৰ এজন জ্যেষ্ঠ লোক আহি মোক সুধিছিলে যে তুমি গীতবিলাক ক'ত পালা এইবোৰতো বহুত পুৰণি সুৰ ক'ত বিচাৰি পালা তেতিয়া মই মানে অনুভৱ কৰিছিলো কথাবিলাক যে হয় এই বস্তুটো যে মানে তেওঁলোকৰ মাজতো আছে তাৰমানে তেওঁলোকৰো মানে এই বস্তুটো ক্ৰমান্বয়ে নাইকিয়া হৈ গৈছে তেওঁলোকে তুমি ভাল কৰিলা বস্তুটো লৈ আহিলা যে খুব ভাল কৰিছা মোক কৈছিলে এই সময় গতিকে আৰু বাকী মই সেইকাৰণে আচলতে আমি এইটো প্ৰয়াস আমি ৰাইজক মানে এই জনাবৰ কাৰণে মই এই ভিডিঅ'টো কৰিছো যাতে আমাৰ এই লোকৰ নামবিলাক যাতে হেৰাই নাযায় এই সুৰবিলাক কথাবিলাক যাতে হেৰাই নাযায় আমাৰ মাজৰ পৰা সেইকাৰণে আমি আপোনালোকক শুনাব খুজিছো গতিকে শুনিলে শুনি থাকিব মানে মন যোৱা এই নামবিলাক শুনিলে শুনি থাকিবলৈ মন যায় গতিকে আপোনালোকক কেনেকুৱা লাগিছে নাজানো কিন্তু মোৰ হ'লে মানে শুনিলে শুনি থাকিব মন যায় গতিকে আমাৰ মাজত যাতে উঠি অহা প্ৰজন্মই এইবিলাক যাতে আয়ত্ব কৰিব পাৰে সেইকাৰণে আমি এই ভিডিঅ'টো কৰিছো গতিকে আমি আৰু এটা চাৰি আঙুল কপালত বিধিয়ে লিখিলে চাৰি আঙুল কপালত বিধিয়ে লিখিলে সদায় গৰু বান্ধিবলৈ সদায় গৰু বান্ধিবলৈ এদিন গৰু নেবান্ধিলে ঘৰত গালি পাৰে এদিন গৰু নেবান্ধিলে আয়ে গালি পাৰে কান্দি ভাত খাবলৈ পাওঁ মতামৰ ৰখীয়া মোৰে মন দুখীয়া নেখাওঁ পেটে ভৰাই এদিন গৰু নচৰালে ঘৰৰ গালি পাৰে এদিন গৰু নেবান্ধিলে আয়ে গালি পাৰে কান্দি ভাত খাবলৈ এই আচলতে সৰুটোৱে মূল বস্তু সুৰটো মানে ধৰি ৰাখিব লাগে আমি গতিকে নহলে এদিন নাইকিয়া হৈ যাব আমাৰ নাইকিয়া হৈছে এইবিলাক আগতে আমাৰ মোৰ মনত আছে এই 2000 চন মানৰ কথা হব সন্ধিয়া মানে ৰঙালী বিহু সন্মিলনত তাতে মানে গৰখীয়া নামৰ প্ৰতিযোগিতা দিছিলে এবাৰ মোৰ জনাত আজি তাৰিখলৈকে মই এবাৰে পাইছো তাত গৰখীয়া নামৰ মানে প্ৰতিযোগিতা এটা আছিলে বিহু নামৰ বাৰু থাকে তেতিয়া মই তাত এই গৰখীয়া নাম গাইছিলো প্ৰথম পুৰস্কাৰ পাবলৈ মই সক্ষম হৈছিলো বাৰু মাজনে পাইছিলো গতিকে তাৰ পাছৰ পৰা আৰু মানে সেই ধাৰাটো নাইকিয়া হৈ গ'ল এতিয়াও মানে অনুৰোধ কৰো আমাৰ বিশেষকৈ আমাৰ শদিয়াবাসীৰ লগতে অসমৰ ৰাইজকো অনুৰোধ কৰো যে এই বিহু মঞ্চ বিলাকত অকল বিহুৱতী বিহুৱা নচুৱাই থাকিলেইতো নহব গতিকে এইবিলাক গীতৰো যাতে মানে এটি প্ৰতিযোগিতা দিব লাগে ধৰক বনৰীয়া নাম আৰু গৰখীয়া নামৰ জোৰা নামৰ বিহু নামো প্ৰায় আজিকালি নিদিয়া হৈছে আমি বেছিকৈ মানে বিহুৱতী গুৰুত্ব দিছো বেছিকৈ আমি বিহুৱা গুৰুত্ব দিছো আৰু মানে হুঁচৰি বেছি গুৰুত্ব দিছো হুঁচৰি ঠিকে আছে কিন্তু হুঁচৰিটো মানে হুঁচৰি হৈ থকা নাই ন আজিকালি আচলতে এতিয়া কলেজৰ বিতৰ্ক হব হুঁচৰিটো আচলতে নাচনি নাথাকে গতিকে মানে পুৰুষসকলে হুঁচৰি মাৰে দৰকাৰ হলে পুৰুষেই নাচনি হৈ লয় মেখেলা চাদৰ পিন্ধি আজিকালিতো নাচনি নচৰি দিছে আমাৰ শদিয়া ফালে বাৰু এতিয়াও সেই পৰম্পৰাটো ধৰি ৰাখিছে হুঁচৰি যিটো মানে ধৰক অকল পুৰুষে মৰা যিটো হুঁচৰি কিন্তু এতিয়া লাহে লাহে আমাৰ শদিয়াটো নাইকিয়া হৈছে সেই বস্তুটো নাইকিয়া হৈছে বিহু নাম বিলাক নাইকিয়া হৈছে আগতে কি হৈছিলে এটা বিহু নামে গোটেই ৰাতিটো গাই দিব পাৰে পদ লগাই আজিকালি কি হ'ল মানে সেই কেছেটৰ যুগটো যেতিয়া আহি গ'ল কেছেটত মানে এটা নিৰ্দিষ্ট এটা সময়ৰ ভিতৰত সীমাবদ্ধ কৰি এটা গীত বনাবলগীয়া হয় ধৰক 5 মিনিট খুব বেছি মানে 6 মিনিট কৰিব পাৰি আৰু এটা বিহু 6 মিনিটত আৰু তাৰে 3 মিনিট আকৌ মানে সংগীত থাকে নহয় আৰু সেই 3 মিনিটৰ আকৌ আধা আকৌ কোৰাছ আছে থাকিলে 1.5 মিনিট এটা গান হয় কিন্তু প্ৰকৃতাৰ্থত বিহু নাম এটা 1.5 মিনিটত কেতিয়াও নহয়
সেইটো মই নিজেই মানে শুনিছো, কেতিয়াবা কেতিয়াবা গাঁৱৰ ফালে যাওঁ, শদিয়াত গ'লে এটা গানেই অন্ততঃ আধা ঘণ্টা 1 ঘণ্টা গাই দিয়ে, শেষ নহয় তাৰমানে বিহু শেষ নহয় যেতিয়ালৈকে মৰমত ধুলীয়া ঢোলত চাপৰ মাৰা মৰণা মাৰি নহয় দীঘলীয়া ইমান এটা সময় থলো বুলি নোকোৱালৈকে বিহু শেষ নহয়, চলিয়ে থাকে। সেইটোৱে স্বতঃস্ফূৰ্ত আছিলে বিহু নাম ঢোলে মানে কোৱাই থাকিব, চাপ মাৰি থাকিব, বিহুটো শেষ নহয়, গান কথা শেষ নহয় তাৰমানে, কিন্তু ভালো লাগিছেগে আৰু তাৰমানে সামৰি দিয়ে তাৰমানে, কিন্তু নামটো শেষ নহয়। গতিকে সেই বস্তুটো আমাৰ, মই বেলেগৰ কথা নকওঁ, এইফালে মানে ধৰক বেলেগ জেগাৰ কথা বাদেই দিলো, মোৰ নিজৰ জন্মস্থান মই শদিয়াৰ কথাই ক'ব বিচাৰিছো। শদিয়াৰ আগত যিটো মানে বিহুৰ যিটো মানে হেৰি আছিলে, পুৰণা যিটো আজিকালি নাইকিয়া হৈ গ'ল। ডেকা জীয়ৰী আগতে বিহু মাৰে, পুৰণা বিহু নামবিলাক গায়, মানে স্বতঃস্ফূৰ্তভাৱে একদম বিহু নামবিলাক ওলাই ধুনীয়াকৈ নাচে, ধুনীয়াকৈ গায়। এনেকে নাচিব লাগিব, এনেকে বজাব লাগিব কথা নাই, নাছিলে যেনেকে নাচক যেনেকে বজাওক আনন্দ ফূৰ্তি। কিন্তু আজিকালি কি হ'ল, আজিকালি এই মানে মোৰ এই দাদা এজনৰ ঘৰত আমাৰ শদিয়াৰ পৰা বিহু এযোৰা আহিলে, আজিৰ পৰা 2 বছৰ মান আগৰ কথা আৰু। মই শদিয়া বিহু এযোৰা আহিছে, চাবলৈ যাওঁ, চাবলৈ আহিলো, চাব গলো, গৈ দেখিলো তেওঁলোকে মানে গোটেই এইবিলাক মানে কি হ'ল, কেঁচাতৰ বিহুবিলাক একদম পৰ্বতৰ ঢেকীয়াৰ পৰা ধৰ আচিনায়ন, এইবিলাক আচিনায়ন গাইছে, তীখনো এৰিব নোৱাৰো, ঠিকে আছে, এইবিলাক জনপ্ৰিয় বিহু গীত। মই তেওঁলোকক কৈছো এইবিলাকো গোৱা, কবলৈ একো নাই, কিন্তু তোমালোকে অন্ততঃ গাঁৱলৈ গৈ জ্যেষ্ঠসকলৰ পৰা অন্ততঃ 2-3টা মান যদি বিহুনাম শিকি আহিলাহেঁতেন, বিহুনাম জাতটো লগোৱাৰ পিছত পদবিলাক কেনেকে লগাই, সেই কথাবিলাক যদি শিকি আহিলাহেঁতেন, তোমালোকৰ বিহুখন আৰু পকিলেহেঁতেন। আজিকালি কি হয়, জমাব লাগে বিহু জমাব লাগে, আচলতে বিহু নজমে, বিহু পকে। আজিকালি মানে কি হ'ল, বিহু জমাব লাগিব দেই, আমি আজিকালি সেই মঞ্চত গান গালো জমাব লাগিব দেই, জমাও কোনে, কমিটেনহে জমাব, আমি কমিটেন নহয়, আমি বিহু কৰিবলৈ গৈছো, বিহু পকাব লাগিব। গতিকে সেই বস্তুখিনি যেতিয়ালৈকে আমাৰ মানে মনত নাথাকিব, গতিকে সকলোৱে মানে জমাব লাগিব বুলিয়েই ক'ব। মই সেই ল'ৰাখিনিক কৈছো, তোমালোকে নেক্সট বাৰ যদি তোমালোকে এনেকৈ ক'ৰবাত যদি বিহু মাৰিবলৈ যোৱা, অন্ততঃ বিহু নাম শিকি আহিবা, তোমালোকে নাজানা এইটো বেলেগ কথা, শিকি আহিব পাৰা নহয় জ্যেষ্ঠসমূহৰ লগত। আমাৰ গোটেই গাঁৱৰে প্ৰচলিত যিবিলাক মানে চলি আহিছে, সেই ধৰক স্বকীয় বৈশিষ্ট্যৰে বিহু ফুৰাই এযোৰ আহি যদি আমি শদিয়া বিহু হিচাপে যদি আমি আৰম্ভ কৰোঁ, তেতিয়া কিন্তু আমাৰ ঐতিহ্যবিলাক কিন্তু থাকি যাব। আমাৰ এজনে শদিয়াৰ কংগ্ৰেছৰ মোৰ সুখী হ'ব, তেওঁ কিন্তু এটা ভাল পদক্ষেপ লৈছে, কিন্তু তেওঁ যেনেধৰণে মানে শদিয়া ৰাইজক সহযোগ আগবঢ়াব লাগিছিলে তেনেকৈ আগবঢ়োৱা নাই। কিন্তু সি ভাল পদক্ষেপ এটা লৈ লৈছে যে পুৰণি বিহুৰ নামবিলাক কিবা কৰি মানে সংৰক্ষণ কৰিব লাগে। বহুত চেষ্টা চলাইছে। গতিকে মই আমাৰ সুৰেন্দ্ৰ শদিয়াৰ এই পেজৰ জৰিয়তে বিশেষকৈ শদিয়াবাসী ৰাইজলৈ মোৰ এটি মানে অনুৰোধ আছে, কংগ্ৰেছৰ বুঢ়াগোহাঁই যিটো মানে পদক্ষেপ লৈছে, বহুত মানে তেওঁ চেষ্টা কৰিছে, শদিয়া ৰাইজে সহযোগ আগবঢ়াওক। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত ৰাইজেও